এইখন খিলঞ্জীয়া বিৰোধী চৰকাৰ কেৱল বণিক গোষ্ঠীক সন্তুষ্ট কৰাৰ কাৰণে এইখন চৰকাৰ চলাই আছে। তাৰ কাৰণত আজি আক্ৰাচুৰ লগতে কোচ ৰাজবংশী যিমানো দল সংগঠন প্ৰত্যেকটো সংগঠন আমি একত্ৰিত হৈছোঁ। বঙাইগাঁৱত আজি এই জ্বৰ সমদল কাৰ্যসূচীৰ জৰিয়তে এইখন চৰকাৰক আমি সকীয়াই দিছোঁ। যদি আপোনালোকে খিলঞ্জীয়াসকলক সঁচাকৈ ভাল পায় তেতিয়াহ'লে ২৬ৰ বিধানসভা ইলেকশ্যনৰ আগত কোচ ৰাজবংশী আদি কৰি অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰসকলক জনজাতিকৰণ কৰাৰ কাৰণে আগভাগ লোৱাৰ কাৰণে ব্যৱস্থা লওক। নহ'লে আজি আমাৰ যি উমি জ্বলি থকা যিটো জুই, এই জুইৰ যি ক্ষোভ, এই ক্ষোভ কিন্তু ২৬ৰ আগত বিধানসভা ইলেকশ্যনৰ আগত আমি একেলগে আমি সেই ক্ষোভ প্ৰকাশ কৰিম আৰু সেই ক্ষোভ এইবাৰ আমি ভোটৰ জৰিয়তে আমি পৰিৱৰ্তন কৰিম আৰু এইখন চৰকাৰক আমি ব্ৰহ্মপুত্ৰত দলিয়াই দিয়াৰ দৰে আমি ব্যৱস্থা ল'ম। সেইকাৰণে আমি আহ্বান কৰিছোঁ আপোনালোকে কেৱল বণিক গোষ্ঠীক নিজে টকা ইনকাম কৰাৰ কাৰণে যি ৰাজনীতি কৰি আছে এই ৰাজনীতি বাদ দিয়ক। সঁচা অৰ্থত যদি আপোনালোকে নিজৰ ঘৰখন যদি নিজে ভালকৈ ৰাখিব বিচাৰে তেতিয়াহ'লে অসমৰ কোচ ৰাজবংশীসকলক আদি কৰি অসমৰ ৬ জনগোষ্ঠীক প্ৰথমত জনজাতিকৰণ কৰাৰ ব্যৱস্থা কৰক। অন্যথা আমাৰ যি স্বাভিমান, এই স্বাভিমান আমি ৰক্ষাৰ কাৰণত যিকোনো পন্থা অৱলম্বন কৰাৰ কাৰণে কোচ ৰাজবংশী সমাজ আজি সচেতন ব্যক্তিসকল আমি আগবাঢ়ি আহিছোঁ। লগতে কোচ ৰাজবংশীসকলৰ যি ন্যায্যপ্ৰাপ্তিৰ দাবী, এই দাবীৰ পৰা 1 ইঞ্চি আমি পিছ হওকি নাযাওঁ। কাৰো ৰঙা চকু, কাৰো হিটলাৰী শাসনক কোচ ৰাজবংশী সমাজে ভয় নকৰে, আগতে ভয় কৰা নাছিল, এতিয়াও নকৰে। কোচ ৰাজবংশীসকল যুঁজাৰু জাতি হয়। এই যুঁজাৰু জাতিয়ে এইবাৰ যুঁজি ভোটৰ জৰিয়তে এই চৰকাৰক কেনেকৈ থান বান কৰিব পাৰে তাৰ ব্যৱস্থা এইবাৰ ঐক্য মঞ্চৰ জৰিয়তে কৰা হ'ব আৰু তাৰ ৰূপ আমি দেখাই দিম।